জুনাইত অসম অৰুণাচলৰ সীমান্তত অৰুণাচলীৰ তাণ্ডৱ আৰম্ভ হৈছে। অৰুণাচলী দুৰ্বৃত্তই কাটি তহিলং কৰিলে 30 বিঘা ভূমিৰ খেতি গছ-গছনি। দেখুৱাইছো প্ৰথমে আপোনালোকক দৃশ্যাংশ প্ৰায় 200 জনীয়া অৰুণাচলী দুৰ্বৃত্তই এক প্ৰকাৰ তাণ্ডৱ চলালে জুনাইৰ সিগা গাঁও পঞ্চায়তৰ চিৰাখোৱা গাঁৱত। জুনাই প্ৰশাসনক শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে ৰাইজে। অৰুণাচলী দুৰ্বৃত্তৰ তাণ্ডৱক লৈ সীমান্তত চেপা উত্তেজনাই বিৰাজ কৰিছে। আমি দৃশ্য দেখুৱাইছো এই মুহূৰ্তত আপোনালোকক। এই স্থানতে এফালৰ পৰা গছ-গছনি কাটি তহিলং কৰিছে অৰুণাচলী দুৰ্বৃত্তই। 200 জনীয়া অৰুণাচলী দুৰ্বৃত্তই তাণ্ডৱ চলাই জুনাইৰ অসম অৰুণাচল সীমান্তৰ এখন গাঁৱত 30 বিঘাকৈ ভূমিৰ খেতি গছ-গছনি কাটি তহিলং কৰিলে 200 জনীয়া অৰুণাচলী দুৰ্বৃত্তই। লগে লগে সেই স্থানত উপস্থিত হৈছে স্থানীয় একাংশ। জুনাইৰ সিগা গাঁও পঞ্চায়তৰ চিৰাখোৱা গাঁৱত এই ঘটনাটো সংঘটিত হৈছে। হিমামুৰীয়া এটা অঞ্চল, হিমামুৰীয়া এখন গাঁও আৰু সেই গাঁওখনতে অৰুণাচলী 200 জনীয়া দুৰ্বৃত্তৰ দলে প্ৰৱেশ কৰি এফালৰ পৰা খেতি গছ-গছনি কাটি এনেদৰে ধ্বংস কৰা দেখিবলৈ পোৱা গৈছে। অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী উত্থাপন কৰিছে। ৰাইজৰ প্ৰতিক্ৰিয়া আমাৰ হাতত আহি পৰিছে। আমি সাংবাদিক দিগন্ত পেগুৰ এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াই লৈছোঁ। মই এতিয়া উপস্থিত আছোঁ ধেমাজি জিলাৰ জুনাই মহকুমাৰ অসম অৰুণাচল সীমান্তৰ সিগা গাঁও পঞ্চায়তৰ চিৰাখোৱা অঞ্চলত। আৰু এই চিৰাখোৱা অঞ্চলত যোৱাকালিৰ পৰা এক অসম অৰুণাচল সীমান্তত সংঘাতৰ সৃষ্টি হৈছে। এই সংঘাতে তীব্ৰ ৰূপ লোৱাৰ ধাৰণা কৰা হৈছে। যিহেতু ইয়াত ৰাইজে গোট খাইছে, ইয়াৰ সামগ্ৰিক দৃশ্য এটা দেখুৱাম আমি। যিটো অসমৰ ভূমিত আহি প্ৰায় 100-150 জনীয়া দুৰ্বৃত্তৰ অৰুণাচলী দল এটা বন্দুক বাৰুদ লৈ, কৰত লৈ, চোকা অস্ত্ৰ লৈ ইয়াত প্ৰায় 30 বিঘা মাটি খেতি পথাৰ কৰি থৈছে। তিল খেতি ইত্যাদি ধান খেতি আৰু ইয়াত যি বৃহৎ বৃহৎ গছ-গছনি গোটেই কাটি তহিলং কৰিছে। মোৰ সহযোগী এইটো দেখুৱাই আছে। যিহেতু ইমান বৃহৎ বৃহৎ গছ কাটি ইয়াতে অৰুণাচলী দুৰ্বৃত্তই কালি হঠাতে পুৱা আহি কোনো মানুহে গাঁৱৰ মানুহে গম নোপোৱাকৈ এই বৃহৎ অঞ্চলটোক কাটি তহিলং কৰিছে। এয়া আপোনালোকক মোৰ সহযোগী দেখুৱাইছে। বৃহৎ বৃহৎ গছ আৰু ইয়াতে তিল খেতি কৰা আছিলে মাজে মাজে আৰু অন্যান্য খেতি আছিলে। এই বৃহৎ অঞ্চলটোক প্ৰায় 200-150 জনীয়া দুৰ্বৃত্তৰ দলে আহি ইয়াত অৰুণাচলী দুৰ্বৃত্তৰ দলে আহি বন্দুক বাৰুদ লৈ, চোকা অস্ত্ৰ লৈ, কৰতেৰে কাটি তহিলং কৰিছে। ইয়াৰ স্থানীয় লোক আছে, ঘটনাটো শুনিবলৈ চেষ্টা কৰিম। হয় দেউতা, এই প্ৰকৃত ঘটনাটো কি হৈছিলে? এই মই গৰু এৰাল কৰিবলৈ আহোঁতে ইয়াত দুৰ্বৃত্ত মানুহবিলাকে আহি তহিলং কৰি থকাটো হৈছে দেখিবলৈ পাইছিলোঁ। কিন্তু কথাটো হ'ল কি, কাৰণটো আচল মই বুজিব নোৱাৰিলোঁ যদিও ইয়াত সকলোৱে দেখিছে যে ইয়াত কমেও তিল খেতি 30-40 বিঘা 30-35 বিঘা মানৰ মাটি বিশেষভাৱে ইয়াত নষ্ট হৈছে। আৰু ইয়াৰ লগতে গছ-গছনি যিমানখিনি গছ আছে তেনেকৈ কাটি শেষ কৰি দিছে। আৰু সেই তেনেকৈ কৰাৰ কাৰণে আচলতে আমি বিশেষভাৱে শান্তিপ্ৰিয়ভাৱে ইয়াত এই মাটিডোখৰৰ ওপৰত ভিত্তি কৰি পেলাই বিভিন্ন ধৰণৰ সংগঠন আহি পেলাই ইয়াত মীমাংসা কৰাৰ কথাটো সত্য। কিন্তু এতিয়া আকৌ কেনেকৈ এনেকুৱা ধৰণৰ দুৰ্ঘটনা ঘটিবলৈ পালে সেইটো মই আচৰিত পাইছোঁ। তথাপিও আমি মৰ্মাহত হৈছোঁ। যিহেতু আমাৰ এই মাটিডোখৰ আচলতে আমাৰ অৰুণাচলৰ নহয়, কিন্তু আমাৰ অসমৰ মানুহৰ বাসভূমি। আৰু ইয়াত দখল কৰি থকা আজি প্ৰায় 30-35 বছৰৰ উপৰিও বিশেষভাৱে 40-ৰ ওচৰ হৈছেগৈ ক'বলৈ গ'লে। কিন্তু এই মাটিৰ ওপৰত আকৌ এনেকুৱা ধৰণৰ সিহঁতৰ কিবা প্ৰভুত্ব বিস্তাৰ কৰাটো আমি বিশেষভাৱে দুৰ্ভাগ্যজনক বুলি কৈছোঁ। আৰু এই দুৰ্ভাগ্য কথাটো বিশেষকৈ আমাৰ চৰকাৰী তৰফৰ পৰা বিভিন্ন ধৰণে তদন্ত কৰি কিয় এনেকুৱা ধৰণৰ কৰিবলৈ পালে তাক উচিত ব্যৱস্থা কৰিবৰ কাৰণে মই চৰকাৰকো আহ্বান জনাইছোঁ। আৰু লগতে এই ঘটনাটো যাতে আকৌ পুনৰাবৃত্তি নহয় তাৰ কাৰণে যাতে আমাৰ এই মিডিয়াৰ পৰা যিখিনি প্ৰচাৰ হৈছে সেই প্ৰচাৰবিলাকক সকলো ৰাইজে আৰু সমস্ত আমাৰ অঞ্চলস্থ ব্যক্তিৰ উপৰিও আমাৰ বিভিন্ন ধৰণৰ দল সংগঠনসকলেও যাতে বিহিত ব্যৱস্থা কৰি দিব লাগে, তাৰ কাৰণে আমি কাতৰি আহ্বান জনাইছোঁ। এয়া আছিল স্থানীয় লোকৰ ভাষ্য। যিহেতু এই অঞ্চলটোক যোৱা বছৰতে যিটো অসম অৰুণাচল সীমা বিবাদ, এই সীমা বিবাদক কেন্দ্ৰ কৰি মন্ত্ৰী পৰ্যায়ৰ অসম আৰু অৰুণাচল প্ৰদেশৰ মন্ত্ৰী পৰ্যায়ৰ, জিলা পৰ্যায়ৰ, ইয়াতে মহকুমা পৰ্যায়ৰ সকলো বিষয়া মন্ত্ৰী আহি সীমা নিৰ্ধাৰণ কৰি দিছিল। আৰু এই য'ত মই থিয় হৈ আছোঁ, এই যিটো চিৰাখোৱা অঞ্চলৰ এই বৃহৎ খেতি পথাৰ, এইটো অসমৰ বুলি ইতিমধ্যে ঘোষণা কৰা হৈছিল। অথচ তাৰ পিছতো অৰুণাচলী দুৰ্বৃত্তই বাৰে বাৰে ইয়াৰে প্ৰথমবাৰ নহয়, এখেতসকলে কৈছে আগতো এনে ঘটনা সংঘটিত হৈছে। গতিকে এনে ঘটনা পুনৰ সংঘটিত নকৰিবলৈ আৰু জুনাই ধেমাজি প্ৰশাসনক উচিত ব্যৱস্থা লৈ দিবলৈ আহ্বান জনাইছে। লগতে আৰু এজন স্থানীয় লোক আছে, তেখেতৰ পৰা আমি জানিব বিচাৰিম। হয় দাদা, এই ঘটনাটো কেইটা বজাত হৈছিলে? কালি 8-9টা বজাত হৈছিলে। কিমানজনমান মানুহ আহিছিলে? 100-200 মান মানুহ আহিছিলে। ইয়াতে চোকা অস্ত্ৰ লৈ আহিছে? চোকা বন্দুক বাৰু লৈ আহিছে বাৰু। ইয়ালে গোটেই গছ-গছনি তহিলং কৰি পেলালে, গছ-গছনি গোটেই কাটি আদায় কৰি পেলালে। আপুনি এতিয়া প্ৰশাসনক কি বুলি আহ্বান জনাব?
প্ৰশাসনক ব্যৱস্থা ল'বলৈ আমি আহ্বান কৰিছোঁ আৰু যিহেতু আগতো এনেকৈ ঘটনা সংঘটিত হৈছে আগতো হৈছিলে এনেকৈ ঘটনা চৰকাৰে অকণমান মীমাংসা কৰি দিছিলে আগতেও এতিয়া আকৌ এনেকৈ লাগিছেগৈ আৰু এনেদৰে মন্তব্য প্ৰকাশ কৰিছে সীমামূৰীয়া অঞ্চলবাসীয়ে আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ এনেদৰে এক প্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰি গৈছিল এফালৰ পৰা দুখজৰীয়া অৰুণাচলী দুৰ্বৃত্ত সোমাই পৰিছিল সেই গাঁওখনত গাঁওবাসী শংকিত হৈ পৰিছে অতি শীঘ্ৰে গাঁওবাসীয়ে প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে কেমেৰাত বন্দী হৈছে সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ অসম অৰুণাচল সীমান্তৰ এখন গাঁও আৰু সেই গাঁওখনতে দুখজনীয়া অৰুণাচলী দুৰ্বৃত্ত এনেদৰে এফালৰ পৰা তাণ্ডৱ চলাই গ'ল এতিয়া অঞ্চলবাসী শংকিত হৈ পৰিছে জীৱন সম্পত্তিৰ নিৰাপত্তা তেওঁলোকে বিচাৰিছে চিৰাখোৱা গাঁৱত এনেদৰে প্ৰৱেশ কৰিছিল দুখজনীয়া অৰুণাচলী দুৰ্বৃত্তই এই সকলৰ বিৰুদ্ধে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে অসম প্ৰশাসনে অৰুণাচল প্ৰশাসনৰ সৈতে লগ লাগি সেয়া লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ